নমস্কাৰ এই মুহূৰ্তৰ খবৰ হৈতে ষ্টুডিঅত মই ভাবহন্ত ৬২ গৰাকীলৈ বৃদ্ধি হৈছে অসমৰ কৰোনা সংক্ৰমিত লোকৰ সংখ্যা যোৰহাটৰ সংক্ৰমিত দুগৰাকী মহিলা সংক্ৰমিত মুম্বাই এগৰাকী এম্বুলেন্স চালক মুম্বাইৰ পৰা এম্বুলেন্স ভাড়া কৰি যোৰহাটলৈ আহিছিল মহিলা দুগৰাকী কৰোনা সংক্ৰমিত জিলাত অন্তৰ্ভুক্ত হ'ল যোৰহাট সংক্ৰমিত মহিলা দুগৰাকী উজনি চৰাইমৰীয়াৰ ৩৬ বছৰীয়া মামু বৰা আৰু চাৰিঙিয়াৰ ২৭ বছৰীয়া পৰিস্মিতা দত্ত কলিতা সংক্ৰমিত মহিলা দুগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে নিকা মুম্বাইলৈ পঠিয়াই দিয়া হয় এম্বুলেন্স চালকজনক অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে ২৭ জন সংক্ৰমিত লোক আৰোগ্য লাভ কৰিছে ৩৪ জন সংক্ৰমিত লোকে ৬২ গৰাকীলৈ বৃদ্ধি হৈছে অসমৰ কৰোনা সংক্ৰমিত লোকৰ সংখ্যা যোৰহাটত সংক্ৰমিত হৈছে দুগৰাকী মহিলা সংক্ৰমিত মুম্বাই এজন এম্বুলেন্স চালক আৰু আমি ইতিমধ্যে জনাইছো মুম্বাইৰ পৰা এই দুগৰাকী মহিলাই এম্বুলেন্স ভাড়া কৰি যোৰহাটলৈ আহিছিল আৰু কৰোনা সংক্ৰমিত জিলাত অন্তৰ্ভুক্ত হৈছে এতিয়া যোৰহাট সংক্ৰমিত মহিলা দুগৰাকী উজনি চৰাইমৰীয়াৰ ৩৬ বছৰীয়া মামু বৰা আৰু চাৰিঙিয়াৰ ২৭ বছৰীয়া পৰিস্মিতা দত্ত কলিতা সংক্ৰমিত মহিলা দুগৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে নিশা মুম্বাইলৈ পঠিয়াই দিয়া হয় এম্বুলেন্স চালকজনক অসমত বৰ্তমান চিকিৎসাধীন ২৭ জন সংক্ৰমিত লোক আৰোগ্য লাভ কৰিছে ৩৪ জন সংক্ৰমিত লোকে MS47Y4695 এই নম্বৰৰ এম্বুলেন্সখনতে যোৰহাটৰ ৰোগী দুগৰাকী আহিছিল বুলি ইতিমধ্যে অনুমান কৰা হৈছে কাৰণ শুকুৰবাৰে বিয়লি কহৰাত প্ৰায় আধা ঘণ্টা সময় যোৰহাটৰ দিশে মুখ কৰি ৰখাই থোৱা অৱস্থা দেখা গৈছিল এই এম্বুলেন্সখনক কহৰাৰ এখন হোটেলৰ বাহিৰত বহি আছিল চালকজন কাজিৰঙাৰ পৰা আৰক্ষীয়ে এস্কৰ্ট দি যোৰহাটলৈ লৈ গৈছিল এই এম্বুলেন্সখন আৰু এখন এম্বুলেন্সতে আহিছিল মুম্বাইৰ পৰা দুগৰাকী মহিলা আমি জনাইছো যে এম্বুলেন্সৰ চালকজন যেহেতু ইতিমধ্যে পোৱা গৈছে কৰোনা পজিটিভ আৰু লগতে এই এম্বুলেন্সত থকা দুগৰাকী মহিলা তেওঁলোকক ইতিমধ্যে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে আৰু সংক্ৰমিত এম্বুলেন্স চালকজনক ইতিমধ্যে উভতাই পঠিওৱা হৈছে আমি জনাইছো সংক্ৰমিত এম্বুলেন্সৰ চালকক পঠিওৱা হৈছে উভতাই আৰু এই উভতনি যাত্ৰাত তেওঁ সংক্ৰমিত লোকে তেওঁ ধাবাত আহাৰ গ্ৰহণ কৰিছে অসমৰ পৰা উভতা চালকক শিলিগুৰিত আটক কৰা হৈছে শিলিগুৰি এখন ধাবাত আহাৰ গ্ৰহণ কৰি আছিল এই চালকজনে সংক্ৰমিত চালকজনৰ পৰা বহু লোক সংক্ৰমণৰ আশংকা কৰা হৈছে চালকজনে যোৰহাটলৈ এম্বুলেন্স যোগে আনিছিল দুগৰাকী মহিলাক ইতিমধ্যে মহিলা দুগৰাকীৰ দেহতো ধৰা পৰিছে মহামাৰী কৰোনা পৰৱৰ্তী খবৰ মাজুলী নিমাতী ফেৰী সেৱা পুনৰ বন্ধ কৰা হৈছে অনিৰ্দিষ্ট কাললৈ বন্ধ হৈছে ফেৰী সেৱা যোৰহাটত কোভিড-19 ধৰা পৰাৰ পিছত এই সিদ্ধান্ত হাতত লোৱা হৈছে মাজুলী প্ৰশাসনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত পুনৰবাৰ জনাব বিচাৰিছো মাজুলী নিমাতী ফেৰী সেৱা পুনৰ বন্ধ কৰা হৈছে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে ফেৰী সেৱা যোৰহাটত কোভিড-19 ধৰা পৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মাজুলী প্ৰশাসনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত আৰু যেহেতু প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত বন্ধ আছিল ফেৰী সেৱা তৃতীয় পৰ্যায়ৰ লকডাউনৰ পাছতহে ফেৰী সেৱা মুকলি কৰা হৈছিল যথেষ্ট সকাহ লাভ কৰিছিল বহুদিন ধৰি যেহেতু বন্ধ হৈ আছিল মাজুলীবাসী আহিব পৰা নাছিল তেওঁলোক যোৰহাটলৈ কিন্তু যোৰহাটত পুনৰ দুগৰাকী মহিলা আমি জনাইছো কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাৰ পিছতে মাজুলী নিমাতী ফেৰী সেৱা পুনৰ বন্ধ কৰা হৈছে আৰু অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে ফেৰী সেৱা যোৰহাটৰ কোভিড-19 ধৰা পৰাৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে মাজুলী প্ৰশাসনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত মাজুলী প্ৰশাসনৰ সিদ্ধান্ত সন্দৰ্ভত আমি জনাই আছো যোৰহাটত কোভিড-19 ধৰা পৰাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে মাজুলী নিমাতী ফেৰী সেৱা
বিগত সময়ছোৱাত বহুদিন ধৰি বন্ধ আছিল ফেৰী সেৱা আমি জনাইছোঁ কেইদিনমান পূৰ্বেহে এই ফেৰী সেৱা পুনৰ আৰম্ভ কৰা হৈছিল কিন্তু যোৰহাটৰ শেহতীয়া যি কোভিড-19 ধৰা পৰাৰ খবৰ তাৰ পিছতে পুনৰ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে মাজুলী নিমাতীৰ ফেৰী সেৱা আৰু অসমৰ পিছত এবাৰ আহিছোঁ ত্ৰিপুৰাৰ খবৰলৈ ত্ৰিপুৰাত 132 জনলৈ বৃদ্ধি হৈছে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা নতুনকৈ সংক্ৰমিত হৈছে বিএছএফৰ 86 বেটেলিয়নৰ 17 জন লোক ত্ৰিপুৰাত বৰ্তমান চিকিৎসাধীন হৈ আছে 128 জন আৰোগ্য লাভ কৰিছে 2 জন লোকে নিজ ৰাজ্যলৈ পঠিয়াই দিয়া হৈছে 2 জন সংক্ৰমিত লোকক ত্ৰিপুৰাৰ শেহতীয়া খবৰ এতিয়ালৈকে 132 জনলৈ বৃদ্ধি হৈছে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা নতুনকৈ সংক্ৰমিত হৈছে বিএছএফৰ 86 বেটেলিয়নৰ 17 জন লোক ত্ৰিপুৰাত বৰ্তমান চিকিৎসাধীন 128 জন আৰোগ্য লাভ কৰিছে 2 জন লোকে নিজ ৰাজ্যলৈ পঠিয়াই দিয়া হৈছে 2 জন সংক্ৰমিত লোকক বৰপেটা চহৰৰ 2 জন লোকক হোম কোৱাৰেণ্টাইন কৰা হৈছে গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ হস্পিটেলৰ সৈতে সম্পৰ্ক স্থাপন হোৱা বৰপেটাৰ 2 জন ব্যক্তি কৰা হৈছে হোম কোৱাৰেণ্টাইন আৰু ইয়াকে লৈ বৰ্তমান বৰপেটা জিলাৰ হোম কোৱাৰেণ্টাইনত থকা লোকৰ সংখ্যা 223 জন ইয়াৰে 81 জন ইতিমধ্যে 14 পৰা 27 দিন অতিক্ৰম কৰিছে 28 দিন সুকলমে অতিক্ৰম কৰা 2293 জনক স্বাস্থ্য পৰীক্ষাৰ পিছত কোৱাৰেণ্টাইনৰ পৰা মুকলি কৰি দিয়া হৈছে আৰু ইফালে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত কোৱাৰেণ্টাইন হৈ আছে 26 জন লোক আৰু খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত উভতিছো বিৰতিৰ পাছত আৰু আমি ইতিমধ্যে জনাই আছো যোৰহাটৰ শেহতীয়া খবৰ যিহেতু যোৰহাটৰ দুগৰাকী মহিলা যি দুগৰাকী মহিলা আহিছিল মুম্বাইৰ পৰা তেওঁলোকৰ দেহত ধৰা পৰিছে কোভিড-19 আৰু লগতে যিখন এম্বুলেন্স ভাড়া কৰি আনিছিল এম্বুলেন্সৰ চালকৰ দেহতো ধৰা পৰিছিল আৰু এই খবৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাই আছো আৰু ইয়াৰ পাছতে কৰোনা সংক্ৰমিত জিলাত অন্তৰ্ভুক্ত হৈছে যোৰহাট পুনৰবাৰ জনা বিচাৰিছো সংক্ৰমিত মহিলা দুগৰাকী উজনি চৰাইমৰীয়াৰ 36 বছৰীয়া মামু বৰা আৰু চাৰিডিঙিয়াৰ 27 বছৰীয়া পৰিস্মিতা দত্ত কলিতা আৰু যোৰহাটৰ খবৰ সন্দৰ্ভত যেহেতু আমাক পুৱাৰে পৰা আমাৰ সাংবাদিক গৌতম বৰাই জনাই আছে এই মুহূৰ্তত আমি পুনৰ গৌতমৰ কাষলৈ যাব বিচাৰিছো গৌতম পুনৰ আপোনাৰ কাষলৈ আহিছো ইতিমধ্যে আপুনি জনাই আছে এই দুগৰাকী মহিলা আক্ৰান্ত হোৱাৰ পাছতে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু কি খবৰ আছে এই মুহূৰ্তত নতুন কিবা সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি যোৰহাট জিলা প্ৰশাসনে হয় ইভা মূল কথাটো হৈছে যে আমি কৰোনাৰ সৈতে বৰ্তমান সহাৱস্থান কৰিবৰ বাবে শিকিব লাগিব কিয়নো এয়া কেৱল আৰম্ভণিহে যে যি দুগৰাকী মহিলাৰ শৰীৰত কোভিড-19 উপস্থিতি পোৱা গৈছে কিন্তু সুখৰ খবৰটো হৈছে তেওঁলোকৰ শৰীৰত কোভিড-19 ৰোগৰ কোনো উপসৰ্গ এই মুহূৰ্তলৈকে দেখা পোৱা নাই তেওঁলোকৰ চিকিৎসালয়ত ৰখা হৈছে যদিও সেই তেওঁলোকৰ স্বাস্থ্য বৰ্তমান অৱস্থাটো সুস্থিৰ হৈ আছে আৰু এয়া কেৱল আৰম্ভণি বুলি আমি এইকাৰণে কৈছোঁ যে মহাৰাষ্ট্ৰৰ পৰা চিকিৎসাৰ বাবে গৈছিলে আত্মীয়ৰ চিকিৎসাৰ বাবে মহিলা দুগৰাকী গৈছিলে আৰু তেনেদৰে বহু লোক যোৰহাটলৈ আহি আছে পৰহিৰ পৰা আৰু বহু হাজাৰ হ'ব কিয়নো কেৱল যোৰহাট জিলাখনতে 10 সহস্ৰাধিক লোক এনেধৰণে ভাৰতৰ বিভিন্ন ৰাজ্যত বৰ্তমান আবদ্ধ হৈ থকা লোক তেনেধৰণে আহিব লগা আছে আৰু যিহেতু উজনি অসমৰ যি জনেল স্ক্ৰিনিং চেণ্টাৰ ৰূপে চেণ্টাৰটো যোৰহাটত স্থাপন কৰা হৈছে গতিকে যোৰহাটলৈ এনেধৰণৰ বহু লোকৰ আগমন ঘটিব আৰু প্ৰায় 40 যদিহে সেইটো হয় ছখন জিলাৰ ইভা তেনেহ'লে 40-50 হাজাৰ লোকৰ যোৰহাটলৈ আগমন ঘটিব যোৰহাটত স্ক্ৰিনিং কৰা অন্তত যোৰহাটৰ স্বাস্থ্য পৰীক্ষা কৰা অন্ততে সেই লোকসকলক যিহেতু নিজ নিজ গন্তব্যস্থানলৈ যাবলৈ দিয়া হ'ব আৰু তাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ ব্যৱস্থা কৰা হৈছে আৰু তাৎপৰ্যপূৰ্ণভাৱে যোৰহাটৰ 10খন হোটেলতো এই লোকসকলক থকাৰ ব্যৱস্থা কৰা হৈছে যোৰহাটৰ নগৰৰ মাজমজিয়াৰ আছে এই হোটেলসমূহ আমি ইয়াৰ পূৰ্বেও কালি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছিলোঁ পৰহিও আমি দেখুৱাইছোঁ যে কেনেদৰে হোটেল জোৰা পেলেচ হোটেল এমডিজ ঠিক সেইদৰে হোটেল দিলীপ সেই গোটেই হোটেলসমূহ হৈছে নগৰৰ মাজমজিয়াত থকা হোটেল আৰু যি পেইড কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে যে যিসকল লোকে আহি চৰকাৰে যিসমূহ ব্যৱস্থা কৰি দিছে যে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন চেণ্টাৰ যিসমূহ আছে তাত যদি তেওঁলোকে থাকিব নিবিচাৰে নিজে যদি নিজৰ খৰচত থাকিব বিচাৰে তেওঁলোকে
সেই হোটেলসমূহত থাকিব পাৰিব। কিন্তু মূল কথাটো হৈছে যে যিহেতু আমি দেখিলোঁ যে দুদিনৰ ভিতৰতে এনেদৰে দুগৰাকী মহিলাৰ শৰীৰত যোৰহাটৰ যি বাসিন্দা তেওঁলোকৰ শৰীৰত এনেধৰণে কৰোণা ভাইৰাছৰ উপস্থিতি পোৱা গ'ল আৰু বহুত হাজাৰ হাজাৰ লোক আহিবলৈ বাকী আছে। গতিকে সেইসকলৰ ক্ষেত্ৰতো এনেধৰণৰ যিহেতু ৰেড জ'নৰ পৰা আহিব ৰাজস্থান, দিল্লী, ঠিক সেইদৰে মহাৰাষ্ট্ৰ, তামিলনাডু, দক্ষিণ ভাৰতৰ বিভিন্ন স্থানৰ পৰা এই লোকসকল আহিব লগা আছে। গতিকে এইবাৰ অৱধাৰিতভাৱে তেওঁলোকৰ শৰীৰতো কৰোণা ভাইৰাছৰ উপস্থিতি থকাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰ বাবে বৰ্তমান JMCH কৰ্তৃপক্ষ বা যোৰহাটৰ স্বাস্থ্য বিভাগ সষ্টম হৈ আছে। কিন্তু এইসকল লোকক লৈ মুঠতে চৰকাৰৰ যি পৰিকল্পনা বা চৰকাৰৰ যিসমূহ গাইডলাইন আছে বা প্ৰট'কল আছে সেই অনুসৰিয়ে যোৰহাট জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি আছে। আৰু এম্বুলেঞ্চখনক লৈ যি প্ৰশ্ন উত্থাপন হৈছিল যে মহাৰাষ্ট্ৰৰ পৰা যোৰহাট বিনা অনুমতিত পাইছে নেকি, সেয়া কথা সঁচা নহয়। যে এম্বুলেঞ্চখনে নিৰ্দিষ্ট যি প্ৰক্ৰিয়া বা নিৰ্দিষ্ট যি অনুমতি সেই অনুমতি লৈ যোৰহাটলৈ আহিছে, কাৰণ তেওঁলোকৰ সেই পৰিয়ালটোৰ নিকট আত্মীয় তাত চিকিৎসাধীন হৈ আছিলে। আৰু দুগৰাকী মহিলা আক্ৰান্ত হৈছে যদিও তেওঁলোকৰ লগত অহা আন কোনো লোক এতিয়ালৈকে তেওঁলোকৰ টেষ্ট পজিটিভ অহা নাই, নিগেটিভ আহি আছে। আৰু কিছু সময়ৰ পিছতে আমি উপায়ুক্তৰ লগত কথা পাতিম। যোৰহাট জিলা উপায়ুক্ত বাসভৱনতে বৰ্তমান মই আছোঁহি। তেখেতৰ পৰা আজিৰ দিনটোত কেনেধৰণে ষ্ট্ৰেটেজি প্ৰস্তুত কৰিছে যোৰহাট জিলা প্ৰশাসনে, কিন্তু আমি দেখিবলৈ পাইছোঁ যে অহৰ্নিশে বিগত প্ৰায় দুমাহ ধৰি যোৰহাট জিলা প্ৰশাসন ব্যস্ত হৈ আছে। তেওঁলোকে এই প্ৰচেষ্টা অব্যাহত ৰাখিছিল যাতে যোৰহাটখন কৰোণামুক্ত কৰি ৰাখিব পাৰে। ইভা, হয়, আমি সেই প্ৰচেষ্টা দেখুৱাই আহিছোঁ। যোৰহাট জিলা প্ৰশাসনে যি ব্যৱস্থা গ্ৰহণ কৰিছে, জিলা প্ৰশাসনৰ যি তেওঁলোকে ব্যৱস্থা ল'ব, আপুনি কিছু সময় পিছত যিহেতু কথা পাতিব উপায়ুক্তৰ সৈতে আমি গম পাম। কিন্তু যোৰহাটবাসীৰ খবৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু বিগত 2-3টা দিনত আপুনি দৃশ্য দেখুৱাইছিলে যে যোৰহাটৰ একাংশ লোকে কিদৰে লকডাউন শিথিল হোৱাৰ পিছত তেওঁলোকে তাৰ অপব্যৱহাৰ কৰা দেখা পোৱা গৈছিলে, যেনেদৰে আচলতে মানিব লাগে সাৱধানতা অৱলম্বন কৰা নাছিল। এতিয়া যিহেতু 9 বাজিছে, 9:15 গৈছে, গতিকে কালিৰ সময় আৰু আজিৰ মাজত পাৰ্থক্য দেখিছে নে? আজি যোৰহাটবাসী এই খবৰ পোৱাৰ পিছত কিছু সজাগ হৈছে নে, যিসকল লোকে আচলতে সাৱধানতা অৱলম্বন কৰা নাছিল? হয়, আমি দেখুৱাইছিলোঁ বিগত 3 দিন ধৰি লকডাউন, তৃতীয় পৰ্যায়ৰ লকডাউনৰ যে যোৰহাটৰ পৰিস্থিতি কেনেকুৱা আছিলে। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ, পুৱাৰ ভাগত আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ যে যোৰহাটৰ ৰাজপথ প্ৰায় শূন্য। কিন্তু আজি দেওবাৰ হোৱাৰ বাবে জিলা প্ৰশাসনৰ নিৰ্দেশক্ৰমে যোৰহাটৰ সকলো নগৰ অঞ্চলৰ দোকান পোহাৰ সকলো বন্ধ থাকিব আৰু তাৰ বাবেই আজি জনসমাগম কিছু কম হোৱা বুলি আমি ধাৰণা কৰিছোঁ। আৰু আমি দেখিবলৈ পাই আছিলোঁ যে যেতিয়াই এটা খবৰ ওলায় বা ক'ৰবাত এনেধৰণৰ কমিউনিটি ট্ৰেন্সমিশ্যন হোৱা আশংকা কৰা হয় বা যেতিয়াই কোনো স্থানত যোৰহাটৰ ওচৰ পাজৰ কোনো স্থানত যদি পজিটিভ কেছেছ ওলায়, তেতিয়াহ'লে যোৰহাটবাসী সষ্টম হৈ পৰে আৰু তাৰ পিছৰ দিনটো তেনেধৰণৰ ৰাজপথ শূন্য হৈ পোৱা আমি দেখিবলৈ পাওঁ। আৰু যিহেতু কালি যিটো ব্ৰেকিং নিউজত আহিলে যে যোৰহাটৰ দুগৰাকীকৈ মহিলা এনেদৰে কৰোণা ভাইৰাছৰ সংক্ৰমণৰ বলি হ'ব লগা হৈছে, অৱধাৰিতভাৱে যোৰহাটৰ ৰাইজ বৰ্তমান অধিক সজাগ হ'ব, অধিক সচেতন হ'ব। কিন্তু ইভা আমি পুনৰ ক'ব বিচাৰিছোঁ যে ভয় খোৱাৰ প্ৰয়োজন নাই, কিয়নো যেতিয়ালৈকে ইয়াৰ এই ৰোগৰ ভেকচিন নোলাব বা ঔষধ নোলায় তেতিয়ালৈকে এই ৰোগ থাকিবই। ইতিমধ্যে বিভিন্ন বিশেষজ্ঞই এই মত পোষণ কৰিছে যে 2 বছৰ পৰ্যন্ত এই ৰোগ থকাৰ সম্ভাৱনা আছে। গতিকে আমি কৰোণা ভাইৰাছৰ সৈতে সহাৱস্থান কৰিবলৈ শিকিব লাগিব। ইতিমধ্যে যি প্ৰট'কল বনাই দিয়া হৈছে যে মাস্ক পৰিধান কৰিব লাগে, যে অনাহকত নিজৰ হাতেৰে মুখখন স্পৰ্শ কৰিব নালাগে, হাত ধুই থাকিব লাগে আৰু যি সামাজিক ব্যৱধান বৰ্তাই ৰাখিব লাগে। আমি এইকেইটা কথা মনত ৰাখিয়েই আমি কাম কাজসমূহ চলাই যাব লাগিব। কিয়নো ইভা যদিহে আমি চাওঁ, অধ্যয়ন কৰোঁ, তেতিয়া দেখিম যে জাপানত যিসমূহ তেওঁলোকৰ পৰম্পৰাগত যিসমূহ পদ্ধতি আছে, তেওঁলোকৰ যি সংস্কাৰ আছে, সেইসমূহ ব্যৱহাৰ কৰি অহাৰ ফলতে তাত কৰোণা ভাইৰাছৰ সংক্ৰমণৰ হাৰ বহু পৰিমাণে কম। আৰু যিহেতু এই ভাইৰাছৰ যেতিয়ালৈকে ভেকচিন নোলায় তেতিয়ালৈকে এনেধৰণৰ সংক্ৰমণ হৈয়ে থাকিব। আৰু যোৰহাট, মই পুনৰবাৰ কৈছোঁ যোৰহাটবাসীক যে এয়া কেৱল আৰম্ভণিহে আৰু বহু এনেধৰণৰ প্ৰতিদিনেই হয়তো আমি এনেধৰণৰ খবৰ পাম আৰু সেইসকল লোকক চিকিৎসা কৰা হ'ব। হয়তো কোনো হোটেলত থকা লোক যদি তেনেধৰণৰ সংক্ৰমণৰ বলি হয়, তেনেহ'লে সেই হোটেলখন পুনৰ চেনিটাইজৰ ব্যৱস্থা কৰা হ'ব। সেইটো ফ্ল'ৰ ইতিমধ্যে আমাৰ উপায়ুক্তগৰাকীয়ে জানিবলৈ দিছিলে যে চেনিটাইজ কৰাৰ পিছত সেই তাত যিসকল লোকে সংস্পৰ্শলৈ আহিছে তেওঁলোককো কোৱাৰেণ্টাইন কৰা হ'ব, তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব। এই প্ৰক্ৰিয়া চলি থাকিব। যিহেতু ছখন জিলালৈ বহিৰাজ্যৰ পৰা অহা লোকসকলৰ বোজা যোৰহাট জিলাখনে ল'ব লগা হৈছে, গতিকে বহু হাজাৰ লোক আহিব আৰু তেওঁলোকৰ মাজত অৱধাৰিতভাৱে নিশ্চয়কৈ থাকিব কৰোণা ভাইৰাছৰ সংক্ৰমিত লোক। গতিকে প্ৰতিদিনে হয়তো আমি এনেধৰণৰ খবৰ পাম আৰু তাৰ বাবে মানসিকভাৱে আমি সকলো সাজু হ'ব লাগে যোৰহাটবাসী। আৰু এনেই কোনো ভয় খাব নালাগে যে এই ৰোগৰ যি উপসৰ্গ, বা আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ ইভা যে যিকেইগৰাকী লোকৰ শৰীৰত এই উপস্থিতি পোৱা গৈছে, কিন্তু তেওঁলোকৰ শৰীৰত এতিয়ালৈকে কোনো উপসৰ্গ পোৱা নাই বা তেওঁলোকৰ অৱস্থা সুস্থিৰ। আৰু দ্বিতীয়তে আৰু এটা কথা শেহতীয়াকৈ চৰ্চালৈ আহিছে যে
অসমত বিশেষকৈ ভাৰতৰ ভিতৰতে অতি আগস্থানত আছে যি ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে বা ৰাইজে যি সহযোগিতা আগবঢ়াইছে গতিকে আমি পজিটিভ কেছেছ পাইছোঁ কিন্তু ইয়াত মৃত্যুৰ হাৰ এতিয়ালৈকে মাত্ৰ আমি যি দুগৰাকী লোক মৃত্যুৰ হাৰ আমি দেখিবলৈ পাইছোঁ গতিকে ৰাষ্ট্ৰীয় পৰ্যায়তকৈ অসমৰ স্থান বহু পৰিমাণে উন্নত আৰু গতিকে কিছুদিনৰ পিছত সেয়া আৰু অধিক স্পষ্ট হ'ব ইভা হয় আগত আমি মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ লকডাউনৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যা অগ্ৰতলী ৰেঞ্জৰ দুৱামাৰী বিলৰ সমীপত উদ্ধাৰ হৈছে গড়ৰ মৃতদেহ চোৰাং চিকাৰীয়ে গড়টোক হত্যা কৰি লৈ গৈছে খড়গ 2-3 দিন পূৰ্বে হত্যা কৰা হৈছিল এই গড়টোক ঘটনাস্থলীত AK-47ৰ 8টা খালী কাৰ্টিজ উদ্ধাৰ কৰা হৈছে পুনৰবাৰ জনা বিচাৰিছো কাজিৰঙাত হত্যা কৰা হৈছে গড় দুৱামাৰী বিলৰ সমীপত উদ্ধাৰ হৈছে গড়ৰ মৃতদেহ প্ৰায় 2-3 দিন পূৰ্বে এই গড়টোক হত্যা কৰা হৈছে ঘটনাস্থলীত AK-47ৰ খালী 8টাকৈ খালী কাৰ্টিজ উদ্ধাৰ কৰা হৈছে গড়টোক হত্যা কৰাৰ পিছতে কাটি লৈ যোৱা হৈছে খড়গ এবাৰ জুমুৰ গাই কৰোনাৰ সজাগতা সৃষ্টিৰ প্ৰয়াস মন্ত্ৰী সঞ্জয় কিষাণৰ মুখত এবাৰ কৰোনাৰ জুমুৰ গীত চাহ শ্ৰমিকৰ মাজত কৰোনাৰ সজাগতাৰ বাবে গালে এই গীত চাহ বাগিচাৰ চাহ শ্ৰমিকসকলে কৰোনাৰ সংক্ৰমণৰ পৰা যাতে ৰক্ষা পাব পাৰে সাৱধানতা অৱলম্বন কৰিব লাগে সেয়া সহজতে যাতে বুজি পায় তাৰ বাবে এনেদৰে গীত পৰিৱেশন কৰিলে ৰাজ্য শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে অসমৰ প্ৰতিখন চাহ বাগিচাই চাহ শ্ৰমিকসকলৰ কৰোনাৰ সম্পৰ্কে সজাগতাৰ বুজ লৈছে মন্ত্ৰীগৰাকীয়ে শনিবাৰে বিটিয়াদি ওৰাং চাহ বাগিচাত চাহ শ্ৰমিকসকলৰ স্বাস্থ্য সজাগতাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে चाल भेजा दिया है उठा भी तो नहीं 5 केजी पाबा माने एक टाइम में आज सब कुछ बात दे के हमें दिने राते घूरते आही जाते कोनो एकटा परियाल भूखे भी नहीं मरे कोनो एकटा परियाल कोनो धरण के बेमार आजार भी नहीं हो ए खातिर हमें दिने राते करते आही हमनी के सरकार हमनी के যদি গীত আকাৰে প্ৰকাশ কৰি পেলাই মানুহৰ মাজলৈ লৈ যোৱা যায় তেতিয়ালে নিশ্চয় মানুহে অন্তৰৰ কথাবিলাক হৃদয়ৰে অনুভৱ কৰে আৰু তাক মানে মানি ল'বৰ কাৰণে পালন কৰিবৰ কাৰণে চেষ্টা কৰে আৰু সেয়েহে মই অকস্মাত সেইদিনাখন এটা গীত মই এনেকৈ ধৰণৰ এখন বাগানত যাওঁতে মই মনে মনে ভাবি পেলাই মই গাইছিলোঁ মই গানটো সিমানেই আছে মই আপোনালোকৰ আজি যিহেতু মই ইমান দূৰলৈ আহিছোঁ মই সেই গীতেৰে মই চব ৰাইজকে মানে মই আহ্বান জনাব বিচাৰিম চাৰধাৰে ছানি দেনা ওহ করুণা বেমারিয়া চারধারে ছানি দেলাই করুণা বেমারিয়া ভালো সে থাকবে দিদি সবাই মিলে ঝুলে সবাই থাকবা দূরে দূরে ভালো সে থাকবে দাদা সবাই মিলে ঝুলে সবাই থাকবা দূরে দূরে পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো 2109 গৰাকীলৈ বৃদ্ধি হৈছে ভাৰতত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা বিগত 24 ঘণ্টাত ভাৰতত মৃত্যু হৈছে 128 জনৰ শনিবাৰে পুৱা 8 বজালৈ 1981 জন লোকৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰৰ সৰ্বাধিক 779 জন লোকৰ মৃত্যু এই পৰ্যন্ত ভাৰতত সংক্ৰমিত হৈছে 62999 জন ভাৰতত আৰোগ্য লাভ কৰিছে 19357 জন লোকে পুনৰবাৰ জনা বিচাৰিছো আৰু 2109 গৰাকীলৈ ভাৰতত এই মুহূৰ্তলৈ বৃদ্ধি হৈছে কৰোনাত মৃত লোকৰ সংখ্যা বিগত 24 ঘণ্টাত ভাৰতত মৃত্যু 128 জনৰ শনিবাৰে পুৱা 8 বজালৈ এই সংখ্যা আছিল 1981 পুনৰ 128 জনৰ মৃত্যু হৈছে 24 ঘণ্টাত মহাৰাষ্ট্ৰত সৰ্বাধিক মৃত্যু ঘটিছে 779 জন লোকৰ এই পৰ্যন্ত ভাৰতত সংক্ৰমিত হৈছে 62939 জন লোক আৰোগ্য লাভ কৰিছে 19357 জন লোকে ৰঙিয়া 10 জন লোকক কোৱাৰেণ্টাইন কৰা হৈছে ৰঙিয়াৰ মডেল হস্পিটেলত আছুতীয়াকৈ ৰখা হৈছে লোককেইজনক সংক্ৰমিত লোকে বাস কৰা অট্টালিকাৰ আৱাসী এই লোককেইজন সংক্ৰমিত হৈছিল সাংসাৰীৰ মদনপুৰৰ দেৱৰাজ আচাৰ্য সাংসাৰীত ভাৰতীয় হিচাপে থাকে এই লোকজন তাৰ পাছতে আমি জনাইছো ৰঙিয়াৰ 10 জন লোকক কোৱাৰেণ্টাইন কৰা হৈছে ৰঙিয়াৰ মডেল হস্পিটেলত আছুতীয়াকৈ ৰখা হৈছে এই সকল লোকক সংক্ৰমিত দেৱৰাজ আচাৰ্য বাস কৰা অট্টালিকাটোৰ আৱাসী এই সকল লোক সাংসাৰীৰ মদনপুৰৰ দেৱৰাজ আচাৰ্য তেওঁ ভাৰতীয় হিচাপে থাকে আৰু তেওঁ যিটো অট্টালিকাত থাকে তাত থকা অন্যান্য আৱাসী সকলোকো কোৱাৰেণ্টাইন কৰা হৈছে ৰঙিয়া মডেল হস্পিটেলত এতিয়া বৰ্তমান 10জন
ৰোগী বুলি নকওঁ 10জন মানুহক আমি হস্পিটেল কোৱাৰেণ্টাইন কৰিছোঁ এইসকল হৈছে মানে সেইদিনাখন ওলোৱা দেৱৰাজ আচাৰ্যী নামৰ ক'ভিড পজিটিভ ওলোৱা পেচেণ্টজনৰ লগত একেটা বাসভৱন আৰু মানে একেটা চৌহদতে বাস কৰা গতিকে তেওঁলোকক হস্পিটেল কোৱাৰেণ্টাইন কৰিবলৈ দিয়া হৈছে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন আমি ইয়াত এতিয়া 14 দিন ৰাখিম 14 দিনত আমি 4টা মানে সোৱাব টেষ্ট কৰিম সোৱাব টেষ্টত যদি সব ঠিকে আহে তেতিয়াহ'লে তেওঁলোকক আৰু 14 দিনৰ কাৰণে হোম কোৱাৰেণ্টাইন কৰিব দিয়া হ'ব পুৰুষ মহিলা কিমান আছে ইয়াৰে 9জন পুৰুষ আৰু এগৰাকী মহিলা সকলো নীতি নিয়ম মানে আইচলেশ্যন মানে কোৱাৰেণ্টাইনৰ সময়ত যিখিনি নিয়ম আমি মানি চলিব লাগে যিখিনি গাইডলাইনছ আমাক দিছে প্ৰট'কল দিছে সেই গোটেই নিয়ম ইয়াত আমি তেনেকৈয়ে মানি চলিছোঁ আৰু খবৰ অব্যাহত থাকিব পুনৰ সময় হৈছে খন্তেক বিৰতিৰ